অল ইণ্ডিয়াই 432টাকৈ নিবনুৱা নিযুক্তি পৰীক্ষা যি পাতিবলগীয়া আছিলে, কিন্তু কোনো কাৰণ ৰাইজক বা পাব্লিকক নজনোৱাকৈ তেখেতসকলে কি কাৰণত বা কাৰ ছত্ৰছায়াত পৰি এই পৰীক্ষাখন যে বাতিল কৰিবলগীয়া হৈছে, এই কথা কিন্তু অল ইণ্ডিয়াই স্পষ্ট কৰিব লাগিব ৰাজহুৱাভাৱে। অন্যথা কিন্তু এখন চাহজনীত ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এই অল ইণ্ডিয়াৰ কৰ্তৃপক্ষক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছো। আৰু আপোনালোকে জানে যে চাহ বাগিচা উদ্যোগিত এলেকাত যথেষ্ট নিবনুৱা যুৱক যুৱতী ইতিমধ্যে এই পৰীক্ষাত অংশীদাৰ হ'বলগীয়া আছিলে, কিন্তু তেখেতসকলে প্ৰস্তুতি এই পৰীক্ষাত চলাই থকা অৱস্থাত তেখেতসকলে হঠাৎ এই পৰীক্ষাখন বাতিল কৰি দিলে, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এটা সংকট আহি পৰিবলগীয়া হৈ চাইছো। অতি সোনকালে তেখেতসকলে দিন ধাৰ্য কৰিব আৰু ৰাজহুৱাভাৱে তেখেতসকলে ঘোষণা কৰিব বুলি আমি দাবী জনাইছো। অন্যথা কিন্তু অইলৰ বিৰুদ্ধে আমি কিন্তু চাহজনী ছাত্ৰ সন্থাই আমি কিন্তু তীব্ৰ প্ৰতিবাদ, আমি তীব্ৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। এই কথাষাৰ কিন্তু স্পষ্ট আৰু ইয়াৰ সম্পূৰ্ণ জগৰীয়া কিন্তু অইল কৰ্তৃপক্ষই হ'ব। 432টাতকৈ অধিক পোষ্টত অহা 1 জুলাইৰ পৰা পৰীক্ষা তেওঁলোকে পতাৰ পিছত তেওঁলোকে এডমিট কাৰ্ড, আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল আছিলে তেওঁলোকৰ পৰীক্ষা এডমিট কাৰ্ড দিয়াৰ পিছত ৰহস্যজনকভাৱে তেওঁলোকে কিন্তু যোৱা নিশা তেওঁলোকে কিন্তু এই পৰীক্ষাটো বাতিল কৰিছে বুলি ঘোষণা কৰিছে। পৰীক্ষাটো বাতিল কৰিছে জনাইছে, কিন্তু কিয় বাতিল কৰিলে পৰীক্ষাটো, কাৰ ছত্ৰছায়াত আচলতে তেওঁলোকে উঠা বহা কৰিছে অল ইণ্ডিয়াই, এই গোটেই কথাখিনি ৰহস্যজনক বিষয় আমি সন্দেহ আমাৰ মনলৈ আহিছে। গোটেই কাৰোবাৰ অংক নিমিলাৰ কাৰণে, কাৰোবাৰ মুনাফা আদায় নোহোৱাৰ কাৰণে গোটেই কথাখিনি আচলতে জলজলপটকৈ ওলাই পৰিছে। গতিকে আমি টাইম ছাত্ৰ সন্থা আৰু আচ্ছাৰ পৰা আমি দাবী জনাইছো, আমি সময়মা বান্ধি দিছো অল ইণ্ডিয়া কৰ্তৃপক্ষক অতি শীঘ্ৰে তেওঁলোকে যদি ইয়াৰ স্থিতি স্পষ্টীকৰণ নকৰে, পৰীক্ষা কিয় বাতিল কৰা হ'ল, পৰীক্ষা কেতিয়া পাতিব, তেওঁলোকে গোটেই কথাখিনি ৰাজহুৱাভাৱে জনাব লাগিব। আৰু কাৰোবাৰ যদি ছত্ৰছায়াত তেওঁলোকে কাৰোবাৰ যদি ভয় ভাবুকি তেওঁলোকে যে পৰীক্ষা বাতিল কৰিছে, এই গোটেই কথাখিনি কিন্তু আমাৰ নজৰ থাকিব অল ইণ্ডিয়াৰ ওপৰত। গতিকে আমাৰ যদি সময়মা উকলি যায়, অল ইণ্ডিয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী হ'ব। আন্দোলনৰ ফলত উদ্ভৱ হোৱা যিকোনো পৰিৱেশ পৰিস্থিতি অল ইণ্ডিয়া পঞ্চায়তে জগৰীয়া হ'ব। অল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ যি 432টাতকৈ অধিক নিবনুৱা পদৰ কাৰিকৰী পৰীক্ষাৰ কাৰণে ইতিমধ্যে সময় নিৰ্ধাৰণ কৰি দিয়াৰ পিছত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে এডমিট কাৰ্ড প্ৰদান কৰাৰ পিছত 1 জুলাইৰ পৰা হ'ব লগা এই যি নিযুক্তি পৰীক্ষা হঠাৎ তেওঁলোকে বাতিল কৰি দিছে। আমি অল ইণ্ডিয়া লিমিটেডৰ উদ্বোধন কৰ্তৃপক্ষক এটা কথা আমি দাবী জনাইছো, কি কাৰণে আপোনালোকে এই পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল, কি কাৰণে, তাৰ প্ৰধান কাৰণটো কি হয়, আৰু আপোনালোকে বাতিল কৰাৰ পিছত এই যিসকল ছাত্ৰ ছাত্ৰীয়ে মানসিকভাৱে প্ৰস্তুত হৈ আছিলে যে পৰীক্ষাত অনুষ্ঠিত তেওঁলোকে অংশগ্ৰহণ কৰিম বুলি, তেওঁলোকৰ অৱস্থাটো কি হ'ব। গতিকে অল ইণ্ডিয়া লিমিটেডে কাৰ আশীৰ্বাদত, কাৰ নিৰ্দেশত, কাৰ ছত্ৰছায়াত আচলতে বুঢ়া আঙুলিত এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া আমি টাইমছ সন্থাক প্ৰত্যাহ্বান জনাইছো, ৰাজহুৱা কৰক। আৰু সমান্তৰালভাৱে এটা কথা কৈছো, অল ইণ্ডিয়া লিমিটেডে যিটো পৰীক্ষা বাতিল কৰিছে, সেই বাতিল কৰা পৰীক্ষাটো কেতিয়া অনুষ্ঠিত কৰিব, এই কথাটো কিন্তু 75 ঘণ্টাৰ ভিতৰত অল ইণ্ডিয়াৰ উদ্বোধন কৰ্তৃপক্ষই আমাক ৰাজহুৱাভাৱে জনাব লাগিব। অন্যথা 75 ঘণ্টাৰ পিছত কিন্তু আমি টাইম ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে অল ইণ্ডিয়াৰ অধ্যুষিত অঞ্চলে ধাৰাবাহিক কাৰ্যসূচী কিন্তু হাতত ল'বৰ কাৰণে বাধ্য হ'ম।